নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় নিউজৰ ৰিপৰ্ট যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনৰ সন্মুখৰ মুকলি মঞ্চত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় উক্ত অনুষ্ঠানত যোৰহাটৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বহু সংখ্যক ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয় আজি ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে মই ধীৰেন্দ্ৰ কুমাৰ গগৈয়ে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰি আৰু মোৰ দুই সহযোগী আমাৰ কাৰ্যালয় সম্পাদক মনীন্দ্ৰনাথ দত্ত আৰু আমাৰ সদস্য বেদান্ত দত্ত দুইজন আছে আজি প্ৰথমবাৰৰ বাবে যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত গণতন্ত্ৰ দিৱস উপলক্ষে এক কাৰ্যসূচী লোৱা হৈছে আমি প্ৰতিটো দিৱসতে যেনেধৰণে উদযাপন কৰোঁ এইবাৰ ব্যতিক্ৰমী কাৰ্যসূচী এটা লোৱা হৈছে ৰাতিপুৱা আমি পতাকা উত্তোলন কৰোঁ আৰু বিভিন্ন যোৰহাটৰ যিসকল মুক্তি যুঁজাৰুৰ প্ৰতিমূৰ্তি আছে স্বাধীনতা সংগ্ৰামী বিশেষকৈ বাগলুঙৰ নীলমণি ফুকন কুলত দেখোন এটা কুলধৰ চলিহা আৰু কৃষ্ণ মামা এই কেইগৰাকীৰ আমি প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিটো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু এতিয়া ১ বজাৰ পৰা যি অনুষ্ঠান অনুষ্ঠিত হৈ আছে আমি নতুন প্ৰজন্মক যাতে উৎসাহিত কৰিব পাৰোঁ আমি দেখিছোঁ আমি যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলোঁ সেই সময়তে দেশত এক পৰিৱৰ্তন আহিছিলে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীসমূহ বিভিন্ন সংগঠনে বৰ্জন কৰিছিলে যাৰ ফলত আজিৰ প্ৰজন্মই সেইখিনি অনুভৱ কৰিব পৰা নাই আমি পুনৰ সেই পৰিৱেশটো ঘূৰাই আনিব বিচাৰিছোঁ যাতে দেশমাতৃক সেৱা কৰিবলৈ স্বাধীনতা যুঁজাৰুসকলে যেনেধৰণে আগবাঢ়ি আহিছিলে আজিৰ নতুন প্ৰজন্মই যাতে সেইখিনি ইয়াক কৰিব পাৰে বা দেশৰ সেৱা কৰি যাব পাৰে তাৰ বাবে আমি এই সাংস্কৃতিক কাৰ্যসূচী লোৱা হৈছে বিশেষকৈ দেশপ্ৰেমমূলক গীতৰ আৰু নৃত্যৰ এই কাৰ্যসূচীয়ে আমি ভাবিছোঁ নতুন প্ৰজন্মক উৎসাহিত কৰিব আৰু নতুন প্ৰজন্মই যাতে দেশলৈ সেৱা আগবঢ়াই নিব পাৰে তাৰ চেষ্টা কৰিব বুলি মই আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানৰ লগতে আমাৰ মহুৱা চৌধুৰী কলা নিকেতনেও বিশেষভাৱে সহায় সহযোগ কৰিছে ছাত্ৰ ছাত্ৰীসকলে বা শিল্পীসকলে এই অনুষ্ঠানত বিশেষকৈ অংশগ্ৰহণ কৰি আমাৰ এটা আজি আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰাত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও